আৰু ইয়া মই ৰেডি হ'বলৈ এইযোৰ কলা ড্ৰেছ ওলাইছোঁ বঢ়িয়াকৈ ষ্ট্ৰি কৰি লৈছোঁ আৰু ইয়াৰ লগত মেচিং কাণফুলি পিন্ধিম ৱাটছ পিন্ধিম তাৰপিছত লিপষ্টিক লগাম অলপমান কাজল লগাম ফাইনেল লুক হৈ গ'ল এইটো মোৰ ফাইনেল লুক একো মই মেকআপ নকৰোঁ অকল এইখিনিয়ে আৰু ইয়াৰ ৰেডি হৈছোঁ না মই এইখনে ল'ম আৰু এইযোৰ চেণ্ডেল আৰু ইফালে এইটো মোৰ ফাইনেল লুক আৰু মই ভিডিঅ' বনাবৰ কাৰণে মই গডৰেজৰ দৰজাই মাৰিব পাহৰি গৈছোঁ আৰু ইফালে দেৰিও হৈ আছিল মোৰ সেইকাৰণে আৰু এইটো মই বেগ ল'ম হাতত আৰু এনেকৈ যাম আৰু মই আৰু ইয়াত যাব ওলাই আহিলোঁ মাক কৈছোঁ অলপমান আগবঢ়াই দিয়া আগৰ ফালে ৰাজহাঁহকেইটা থাকে মোৰ ভয় লাগে বহুতে ভয় লাগে আৰু কৈছিলোঁ নহয় ৰাজহাঁহকেইটাকে দি আহিছে মোৰ ইমান ভয় লাগিছে আৰু মাক ক'লোঁ মা যোৱাগৈ মই যাওঁ মা গ'লগৈ আৰু মই ইফালে অকলে অকলে গৈ আছোঁ এতিয়া মই অকলে অকলে গৈ আছোঁ খোজকাঢ়ি কাঢ়ি এইখিনিত গাড়ী নাপায় আমাৰ অলপমান ভিতৰত হয় ৰ'দো দিছে বহুত আৰু এইখন গাড়ীতে উঠিলোঁ উঠি পেলাই যাম আৰু মই স্কুল আহি পালোঁ ৰিয়ানৰ গৈ আছোঁ এতিয়া ওচৰে গাড়ী ল'ম লৈ পেলাই এক জেগাত যাব লাগিব চাই থাকক আপোনালোকে ক'ত যাম আৰু ৰিয়ানক ল'লোঁ লৈ পেলাই এতিয়া গৈ আছোঁ ৰিয়ান কি ৰ'দ একেবাৰে ৰ'দ আৰু এইখন দোকান আমাৰ স্কুল মেট ইয়াতে স্কুলৰ সকলো বস্তু পোৱা যায় মই যে কৈছিলোঁ এক জেগাত যাম বুলি এয়াই জেগাটো ৰিয়ানৰ কাপোৰ কিনিব আছিল স্কুলত ড্ৰেছ কিনিব আছিল তাকেহে আহিছোঁ আৰু ৰিয়ানে পেণ্টটো পিন্ধি চাইছে হৈছে ৰিয়ান খাব পোৱা নাই কি খাই আছা বেগ আৰু আমি তাৰ পৰা আহি হোটেলত সোমালোঁ ভাবিলোঁ কিবা খাই যাওঁ অকণমান তাকে ৰিয়ানৰ মই সোমালোঁ আৰু ৰিয়ানৰ মই চিঙৰা খাইছোঁ আৰু একাপ চাহ খাইছোঁ ইয়াৰ পৰা খাই কেনে আকৌ বোলে সি ফুচকা খায় তাকেহে ফুচকা খাবলৈ আহিলোঁ ৰিয়ানেও খালে 10 টকা ময়ো খালোঁ আমি এতিয়া গাড়ীৰ পৰা নামি এনেকৈ খোজকাঢ়ি যাব লগা হৈছে এইখিনিত গাড়ী নাই গৈ আছোঁ ঘৰলৈ খোজকাঢ়ি কাঢ়ি ভাগৰ লাগি গৈছে ৰিয়ান আৰু মই কি খাইছোঁ আৰু ৰিয়ান কি খাইছা তুমি হোটেলত চিঙৰা খাইছে ৰিয়ানে ময়ো খাইছোঁ এটা আৰু বেলেগ একো হোৱা নাই আৰু ফুচকা খাইছে ৰিয়ানে ন ৰিয়ান ফুচকা খাইছা অঁ সৰু বাচ্ছাবিলাক ইমান জল্দি মানে বাঢ়ি যায় সিহঁতে সেইকাৰণে ড্ৰেছবোৰ মানে কি বছৰটোৱে নাযায় সৰু হৈ যায় তাৰ কাৰণে আকৌ নতুনকৈ ড্ৰেছ এযোৰ কিনিলোঁ স্কুলৰ ড্ৰেছ ইউনিফৰ্মযোৰ তাকে লৈ আহি আছোঁ আৰু এতিয়া কোৱা ৰ'দ সূৰ্য একেবাৰে আহি পালোঁ ঘৰ
আৰু এইকেইটা হাঁহ এনেকৈ থাকে আৰু মানুহ আহিলে খেদে ধৰচোন কোনো খেদিব খোজকাঢ়ি কাঢ়ি আহি কি কৰিম আৰু ৰিলচ বনাই আহি আছোঁ আৰু সেইখিনি যাতে খোজকাঢ়ি আহিব লাগে ভাগৰো লাগিছে সেইকাৰণে এটা ৰিলচ বনালোঁ আৰু ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে আপোনালোকক জনাব লাইক কমেণ্ট কৰি দিব ক'ত পাবা ঘৰ আহি পালোঁ এয়া আমাৰ ঘৰ আৰু মোৰ আহিব এটা 20-30 মান হ'ল নেকি আৰু এয়া মা পাকঘৰতে আছে ভাত বনাইছে মায়ে ভাত বনাইছে বুলিহে নহ'লে আহি ভাত বনাব লাগিলে মোৰ কি অৱস্থা হ'ল হয় এয়া ঘৰ আহি পেলাই আৰু ঘৰটো কেনেকুৱা হৈ আছে মই তেনেকৈ এৰি থৈ গৈছিলোঁ আৰু এতিয়া এইবিলাক চাফা কৰিব লাগিব আৰু মোৰ বহুত ভাগৰ লাগিছে কি ক'ব আৰু ইয়াৰ ইয়ানে কাপোৰযোৰ আনি পিন্ধি চালে হৈছে বহুত ধুনীয়াকৈ আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই